নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল মিছন এডিআৰই 2.0ৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি অসমৰ ইতিহাসৰ ওপৰত 4 নম্বৰ কনচেপ্ট ক্লাছটো লৈ আহিছোঁ। আগতেও আমি 3টা কনচেপ্ট ক্লাছ কৰিছোঁ। তাতে আমি প্ৰি হিষ্টৰীৰ বিষয়ে আলোচনা কৰিছিলোঁ। যদি কোনোবাই ভিডিঅ'বোৰ চোৱা নাই তেন্তে চাই ল'ব। তো আজি আহক আলোচনা কৰোঁ আহোম সাম্ৰাজ্যৰ বিষয়ে। আহোম সাম্ৰাজ্য আমি সকলোৱে জানো এইটো যিকোনো কম্পিটিটিভ এক্সামৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। ইয়াৰ পৰা যিকোনো পৰীক্ষাত নিযুক্তি পৰীক্ষাত বহুতো প্ৰশ্ন অহা দেখিবলৈ পোৱা যায়। তো বন্ধুসকল, আহক যে পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অ'কে, আহোম সাম্ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? সেইটো চুকাফা। সকলোৱে জানে যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তেওঁ আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপকো হয়। যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল চুকাফা। তেওঁ 1215 চনত যাত্ৰা আৰম্ভ কৰিছিল আৰু 1228 চনত পাটকাই পৰ্বত পাৰ হৈ কামৰূপত প্ৰৱেশ কৰিছিল। যে চুকাফাই কেতিয়া অসমলৈ কামৰূপত আহিছিল? 1228 চনত। অ'কে, যে 1229 চনত আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি তেওঁ নিজকে ৰজা পাতে। তেওঁ লগত কেইবাজনো পৰিষদ, প্ৰায় 9000 মান মানুহ, তিৰোতা, ল'ৰা ছোৱালী আৰু ভালেমান অস্ত্ৰ শস্ত্ৰ আনিছিল। 1253 চনত তেওঁ শিৱসাগৰ জিলাৰ চৰাইদেউত ৰাজধানী পাতে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল? চৰাইদেউ। অ'কে, মনত থাকিব, আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। অ'কে, নেক্সট, তেওঁৰ নামৰ লগত সাতৰাজ মাৰি একৰাজ কৰাৰ কথা প্ৰচলিত আছে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে কুৱেশ্যন সুধিব পাৰে সাতৰাজ মাৰি একৰাজ কৰাৰ কথা কাৰ লগত প্ৰচলিত আছে? এইটো হ'ব কি? চুকাফা। মনত থাকিব, এইটো হ'ব চুকাফা। অ'কে, নেক্সট, তেওঁক মুংদুং চুখা বুলি জনা যায়। তেওঁ বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদৰ সৃষ্টি কৰিছিল। এইটো বহুতেই ইম্পৰ্টেণ্ট। বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? এইটো হ'ব চুকাফা। অ'কে, যে চুকাফাৰ দিনৰ পৰাই বুৰঞ্জী লিখা আৰম্ভ হৈছিল। তেওঁ 39 বছৰ 4 মাহ 15 দিন শাসন কৰিছিল। তেওঁৰ 1268 চনত মৃত্যু হয়। অ'কে, আমাৰ নেক্সট ৰজাজন হ'ল যে চুডাংফা। চুডাংফা বন্ধুসকল, মানে ইয়াতে সকলো যিমান আহোম ৰজা আছিল সকলোৰে নাম বা তেওঁলোক চবৰে বিষয়ে আমি পঢ়িব নালাগে। যিবোৰ নেকি ইম্পৰ্টেণ্ট হয় তেওঁলোকৰ বিষয়েহে আমি পঢ়িব লাগিব। ইয়াতে কেইবাজনো থাকি গ'ল, 4-5জন। এই চুডাংফাৰ আগতেও 4-5জনে শাসন কৰিছিল। আমি তেওঁলোকৰ বিষয়ে ইমান পঢ়িবলগীয়া নাই। চ' আমি এৰাই গৈছোঁ, আমি ডিৰেক্ট আহিছোঁ চুডাংফালৈ। চ' চুডাংফাৰ চাওক, তেওঁ 1397 চনত আহোম ৰাজপাটত বহিছিল। অ'কে, জীৱনৰ আদি সময়ছোৱাত এক ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হোৱা বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। বামুণী কোঁৱৰ বুলি কোনজক ৰজা জনা যায়? চুডাংফা। মনত থাকিব, চুডাংফাৰ আন এটা নাম কি? বামুণী কোঁৱৰ। অ'কে, তেওঁৱেই প্ৰথমতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। বামুণী কোঁৱৰেই প্ৰথমতে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁ চাৰগোৱাত ৰাজধানী পাতিছিল। বামুণী কোঁৱৰে ক'ত ৰাজধানী পাতিছিল? চাৰগোৱাত ৰাজধানী পাতিছিল। অ'কে, চুডাংফাই প্ৰথমতে শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন আৰম্ভ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে শিঙৰি ঘৰত উঠা প্ৰথা কোনে প্ৰচলন কৰিছিল? এইটো হ'ব চুডাংফা। অ'কে, নেক্সট, তেওঁৰ দিনতে আহোম আৰু টিপামৰ যুদ্ধ হৈছিল। সুধি দিব পাৰে কাৰ দিনত আহোম আৰু টিপামৰ যুদ্ধ হৈছিল? চুডাংফাৰ দিনত হৈছিল। অ'কে, 1407 চনত তেওঁৰ মৃত্যু হয়। অ'কে, বুজি পালে? চুডাংফাৰ বিষয়ে এইখিনি আছিল। নেক্সট আমাৰ আহিল চুহুংমুং। এইটো অলপ ইম্পৰ্টেণ্ট হয়, তেওঁৰ বিষয়ে ভালকৈ জানিব লাগিব। চুহুংমুং। অ'কে, আহক আমি আৰম্ভ কৰোঁ। যে তেওঁ 1497 চনত আহোমৰ ৰাজপাটত বহে। চুহুংমুং কেতিয়া ৰজা হয়? 1497ত। অ'কে, নেক্সট, তেওঁৱেই প্ৰথমতে এইটো আহোম নাম নহয়, এইটো হ'ব হিন্দু নাম। অ'কে, তো টাইপিং মিষ্টেক হৈ গ'ল। এইটো হ'ব হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। তেওঁৱেই প্ৰথমতে হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। ইয়াতে এটা ডাউট হয়, ডাউটটো আপোনালোকে পাহৰি নাযাব। এইটো হ'ল যে চুডাংফাই প্ৰথমতে মানে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল, কিন্তু প্ৰথম হিন্দু নাম লৈছিল চুহুংমুঙে। অ'কে, প্ৰথম হিন্দু নাম লৈছিল চুহুংমুঙে। কি লৈছিল? স্বৰ্গনাৰায়ণ। আৰু এই স্বৰ্গনাৰায়ণৰ পৰাই স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ হৈছিলে। যে আহোম স্বৰ্গদেউ বুলি যে আমি স্কুলত পাই আহিছিলোঁ, এই স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ হৈছিল এই স্বৰ্গনাৰায়ণ, এই স্বৰ্গনাৰায়ণ শব্দটোৰ পৰা। অ'কে, যে চুহুংমুঙে ৰাজধানী চাৰগোৱাৰ পৰা দিহিং নদীৰ পাৰৰ বকতালৈ স্থানান্তৰিত কৰিছিল। সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। বহুতেই ইম্পৰ্টেণ্ট হয় এইটো, এই পইণ্টটো, যে দিহিঙীয়া ৰজা বুলি কাক জনা যায়? চুহুংমুঙক জনা যায়। অ'কে, তেওঁ
1525 চনত চুতীয়া ৰাজ্য আক্ৰমণ কৰি নিজ ৰাজ্যৰ লগত অন্তৰ্গত কৰে। চুতীয়া ৰাজ্য নিজ ৰাজ্যৰ অন্তৰ্গত কৰাৰ পিছত সেই ৰাজ্য চোৱা চিতা কৰাৰ বাবে শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰিছিল। যে এইবোৰ মনত ৰাখিবলগীয়া কথা যে যিকোনো পদৰ বিষয়ে ধৰক যে লাইক শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল, চুহুংমুঙে। ইয়াৰ আগতে আমি ইয়াতে পাই আহিছিলোঁ যে বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদৰ সৃষ্টি কৰিছিল। এনেকৈ সুধি দিব পাৰে যে বৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল। এইটো হ'ব আপোনাৰ যায় জোকাফা। তাৰপিছত শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰিলে চুহুংমুঙে। অ'কে, নেক্সট তেওঁ প্ৰথমতে তেওঁৰ ভনী মূলাগাভৰুৰ গিৰিয়েক ফ্ৰাংচেংমুঙক এই পদৰ দায়িত্ব দিছিল। এই শদিয়া খোৱা গোহাঁই পদৰ দায়িত্ব প্ৰথমতে কাক দিছিল? ফ্ৰাংচেংমুঙক। আৰু তেওঁ আছিল মূলাগাভৰুৰ গিৰিয়েক বা অ'কে হাজবেণ্ড। যে তেওঁৰ দিনতে প্ৰথম লোকপিয়ল আৰম্ভ হৈছিল। কাৰ দিনত লোকপিয়ল আৰম্ভ হৈছিল? চুহুংমুঙৰ দিনত। যে তেওঁৰ দিনতে 1527 চনত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। চাব, এইটো মুছলমানে আহোম ৰাজ্যহে, নট কামৰূপ। অ'কে, এইটো আহোম ৰাজ্য আক্ৰমণ কৰিছিল। এইটো চবৰে মানে অলপ ডাউট হৈ যায়, চ' সেইকাৰণে কৈ দিলোঁ। এই যুদ্ধত ফ্ৰাংচেংমুং বৰগোহাঁইৰ মৃত্যু হয়। পিছত তেওঁৰ পত্নী মূলাগাভৰু যুদ্ধত নামে আৰু তাইৰো মৃত্যু হয়। অৱশেষত চুহুংমুঙে তেওঁৰ সতীয়া ভাই কংচেং বৰপাত্ৰ গোহাঁইক যুদ্ধলৈ পঠায় আৰু তেওঁ তুৰ্বকৰ বিৰুদ্ধে পৰম বিক্ৰমাৰে যুদ্ধ কৰি তুৰ্বকক পৰাস্ত কৰে। অ'কে, এই যে মূলাগাভৰুৱে ইমান বীৰত্ব দেখুৱাই যুদ্ধ কৰিলে, সৰ্বোচ্চ দি যুদ্ধ কৰিলে, সেইবাবে মূলাগাভৰুৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 29 মে তাৰিখে মূলাগাভৰু দিৱস হিচাপে পালন কৰা হয়। অ'কে, যে চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল। বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? চুহুংমুঙে। আৰু এই পদৰ দায়িত্ব দিছিল প্ৰথম যে তেওঁৰ সতীয়া ভাই কংচেঙক এই পদৰ দায়িত্ব দিছিল। তেওঁৰ দিনতে আইজোতা শব্দৰ পৰিৱৰ্তে শকাব্দ শব্দৰ প্ৰচলন হৈছিল। অৱশেষত তেওঁৰ পুত্ৰ চুকলেংমুঙে ৰজা হোৱাৰ বাবে ৰতিমান নামৰ এজন মানুহৰ হতুৱাই তেওঁক হত্যা কৰে। অ'কে, চ' ইয়াতে ইম্পৰ্টেণ্ট কি পালে যে প্ৰথম চুহুংমুঙে কি কৰিছিল? প্ৰথম হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। এই স্বৰ্গনাৰায়ণ শব্দটোৰ পৰা স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ হৈছিল। তেওঁ ৰাজধানী দিহিং নদীৰ পাৰৰ বকতালৈ স্থানান্তৰ কৰিছিল। সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। অ'কে, নেক্সট চুহুংমুঙে শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰিছিল। নেক্সট 29 মে তাৰিখে মূলাগাভৰু দিৱস। এইটো ইমানো ইম্পৰ্টেণ্ট নহয়। আৰু এটা যে চুহুংমুঙে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল। অ'কে, নেক্সট আহিল চুকলেংমুং। চুকলেংমুং 1539 চনত তেওঁ ৰজা হয়। তেওঁ আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰিত কৰে। সেইবাবে তেওঁক গড়গয়া ৰজা বুলি জনা যায়। বহুতেই ইম্পৰ্টেণ্ট, গড়গয়া ৰজা বুলি কাক জনা যায়? চুকলেংমুঙক জনা যায়। অ'কে, তেওঁৱেই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ দিনতে শংকৰদেৱে আহোম ৰাজ্য এৰি কোচ ৰাজ্যত আশ্ৰয় লৈছিল। তেওঁ গড়গাঁও পুখুৰী খান্দিছিল। 1552 চনত তেওঁৰ মৃত্যু হয়। ইয়াতে ইম্পৰ্টেণ্ট কি চাওক। চুকলেংমুঙে কি কৰিছিল? আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল। সেইবাবে তেওঁক গড়গয়া ৰজা বুলি জনা যায়, বা গড়গয়া ৰজা বুলি কাক জনা যায় বুলি কুৱেশ্যন দি দিব পাৰে। নেক্সট, তেওঁৰ দিনতে 1547 চনত কোচ ৰজাৰ লগত বিখ্যাত পিছলৰ ৰণ হৈছিল। পিছলৰ ৰণ কাৰ মাজত হৈছিল? আহোম আৰু কোচ ৰজাৰ মাজত। তেওঁ মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁ গড়গাঁও পুখুৰী খান্দিছিল। অ'কে, বুজি পালে? চ' আহক আৰু এবাৰ আমি ইম্পৰ্টেণ্ট বস্তুখিনি চাই আহোঁ। যে ফাৰ্ষ্ট আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? চুকাফা। কিমান চনত কৰিছিল? 1229 চনত। অ'কে, নেক্সট আহোমৰ প্ৰথম ৰাজধানী কি আছিল? চৰাইদেউ। সাতৰাজ মাৰি একৰাজ কৰাৰ কথা কাৰ লগত প্ৰচলিত আছে? চুকাফাৰ লগত। মুংদুং চুকা বুলি কাক জনা যায়? চুকাফাক। বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? চুকাফাই কৰিছিল। কাৰ দিনৰ পৰা বুৰঞ্জী লিখা আৰম্ভ হৈছিল? চুকাফাৰ দিনৰ পৰা আৰম্ভ হৈছিল। নেক্সট আহিল চুডাংফা। চুডাংফাক কি বুলি জনা যায়? বামুণী কোঁৱৰ বুলি জনা যায়। কিয়? কাৰণ তেওঁ জীৱনৰ আদি সময়ছোৱাত সৰুকালত এটা ব্ৰাহ্মণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল।
প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰা ৰজাজন হ'ল চুডাংফা। তেওঁ চাৰগোৱাত ৰাজধানী পাতিছিল। তেওঁ শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিল। তেওঁৰ দিনতে বিখ্যাত টিপামৰ যুদ্ধ হৈছিল। অ'কে, নেক্সট আমাৰ আহিল চুহুংমুং। চুহুংমুঙে প্ৰথম আহোম নাম হিন্দু নাম স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। এই শব্দটোৰ পৰা স্বৰ্গদেউ শব্দটোৰ উদ্ভৱ হ'ল। তেওঁ ৰাজধানী চাৰগোৱাৰ পৰা দিহিং নদীৰ পাৰৰ বকতালৈ স্থানান্তৰ কৰিছিল। সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি জনা যায়। অ'কে, তেওঁ শদিয়া খোৱা গোহাঁই পদৰ সৃষ্টি কৰিছিল। নেক্সট, আৰু এই পদৰ প্ৰথম দায়িত্ব দিছিল তেওঁৰ ভনী জোৱাই ফ্ৰাংচেংমুঙক। তেওঁৰ দিনতে লোকপিয়ল আৰম্ভ হৈছিল। তেওঁৰ দিনতে 1527 চনত মুছলমানে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। অ'কে, তেওঁ বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল আৰু এই পদৰ দায়িত্ব দিছিল তেওঁৰ সতীয়া ভাই কংচেঙক। অ'কে, আমাৰ নেক্সট আহিল চুকলেংমুং। চুকলেংমুঙে কি কৰিছিল? আহোমৰ ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰিত কৰিছিল। সেইবাবে তেওঁক গড়গঞা ৰজা বুলি জনা যায়। তেওঁৰ দিনতে বিখ্যাত পিছলৰ ৰণ হৈছিল। তেওঁ প্ৰথম মুদ্ৰাৰ প্ৰচলন আৰম্ভ কৰিছিল। তেওঁ গড়গাঁও পুখুৰী খান্দিছিল। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈ আছিল। পৰৱৰ্তী ভিডিঅ'ত আমি আহোম সাম্ৰাজ্যৰ বিষয়ে আৰু আলোচনা কৰিম। আহোম সাম্ৰাজ্যৰ ওপৰত কেইবাটাও ক্লাছ লাগিব সম্পূৰ্ণভাৱে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। বন্ধুসকল, কোনোবাই যদি PDF-ৰ বাবে আমাৰ এটা ফ্ৰী হোৱাটছআপ গ্ৰুপ আছে, তাতে আপোনালোকে জইন হ'ব পাৰে। তো ইয়াতে নম্বৰ দিয়া আছে, আপোনালোকে এই নম্বৰটোত জইন বুলি মেছেজ এটা দি দিব, আমি এড কৰি দিম। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।